শিৱসাগৰৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ ৰেহান আহমেদে কঢ়িয়াই আনিলে এক সুখবৰ। ভুৱনেশ্বৰস্থিত সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ ফিফা টেলেণ্ট একাডেমীত একমাত্ৰ অসমৰ ফুটবল খেলুৱৈ হিচাপে প্ৰশিক্ষণৰ সুযোগ লাভ কৰিলে প্ৰতিভাৱান ৰেহান আহমেদে। ৩ বছৰৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰত ফুটবলৰ উচ্চ প্ৰশিক্ষণ লাভ কৰাৰ সুযোগ লাভ কৰিছে ৰেহান আহমেদে। শিৱসাগৰ তথা ৰাজ্যবাসীক গৌৰৱান্বিত হোৱাৰ এক সুযোগ দিলে অসমৰ ফুটবলৰ নতুন প্ৰতিভা ৰেহান আহমেদে। 14 বছৰ অনুৰ্ধৰ অসম দলৰ ফৰৱাৰ্ড পজিশ্যনৰ খেলুৱৈ ৰেহান আহমেদে নিজৰ প্ৰতিভাই উজ্বলি উঠিছে। 2012 চনৰ পৰা শিৱসাগৰ শিশু ফুটবল প্ৰশিক্ষণ কেন্দ্ৰত বৰ্তমানলৈকে প্ৰশিক্ষণ লৈ আছে ৰেহানে। যোৱা 16 আৰু 29 জুনত ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা ফিফা টেলেণ্ট একাডেমীৰ বাছনি শিবিৰত অংশগ্ৰহণ কৰা একমাত্ৰ অসমৰ ফুটবলাৰ আছিল ৰেহান আহমেদ। দেশৰ অন্য ৰাজ্যৰ প্ৰতিভাৱান ফুটবল খেলুৱৈৰ লগত শিবিৰত অংশগ্ৰহণ কৰি সুখ্যাতিৰে নিজৰ দুভৰিৰ যাদুৰে উজ্বলি উঠিল ৰেহান আহমেদ। উল্লেখ্য যে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ ফিফা টেলেণ্ট একাডেমীত প্ৰশিক্ষণৰ সুযোগ লাভ কৰা খবৰে এতিয়া ৰেহানৰ প্ৰশিক্ষক তথা শিৱসাগৰবাসীক উৎফুল্লিত কৰি তুলিছে। ইয়াৰ পূৰ্বেও ৰেহান আহমেদে 2023 বৰ্ষৰ পিলিক চৌধুৰী সোঁৱৰণী আন্তঃজিলা অনুৰ্ধ 14 বছৰ ফুটবল প্ৰতিযোগিতাত এটা দৃষ্টিনন্দন গ'লৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। শিৱসাগৰ মেটেকাঘাটৰ চিৰাজউদ্দিন আহমেদ আৰু আৰিফা আহমেদৰ একমাত্ৰ সন্তান ৰেহান। নাম ৰেহান আহমেদ। মই AIFF ফিফা একাডেমীৰ কাৰণে সিলেক্ট হ'লো ওড়িশা ভুৱনেশ্বৰত। তাৰ ক্ৰেডিটটো মই অনিল আচাৰ্যী ছাৰক, নিত্যানন্দ ফুকন আৰু আছাফুল হক আৰু মোহিন দেউৰী ছাৰক দিম। তেওঁলোকে বহুত সহায় কৰিলে মোক প্ৰেক্টিছ কৰালে। মোৰ এম ইন লাইফ ইণ্ডিয়া বেষ্ট ফুটবল প্লেয়াৰ আৰু ৱৰ্ল্ড কাপ খেলিবলৈ কাৰণে সেয়াই। মই তাত 3 বছৰৰ কাৰণে যাম, 3 বছৰ প্ৰেক্টিছ কৰাব তাত। মই ক্ৰেডিটটো দিম আমাৰ মেইন শিক্ষাগুৰু অনিল আচাৰ্যী ছাৰ আৰু তেওঁৰ লগৰ সহযোগী নিত্যানন্দ ফুকন, ইন্দ্ৰেশ্বৰ গগৈ, আছৰফুল হক আৰু দিহিঙীয়া ছাৰ, এইপিনে আপোনাৰ বিষ্ণু ছাৰ আৰু সকলো অভিভাৱকে তাক সহযোগ কৰে আৰু ছাপৰ্টো কৰে মানুহখিনি। আৰু আমিও মাক দেউতাক হিচাপে যিমানখিনি পাৰোঁ চেষ্টাৰ বলতহে আৰু ভগৱানৰ আশীৰ্বাদত ইমানখিনি আগবাঢ়ি গৈছে। আমি মানে 14 মাৰ্চত এইটো খুলিছিলোঁ। আমি 14 মাৰ্চত 13 চনৰ 14 মাৰ্চ আৰু 14 চনত ৰেহান আহিছে মোৰ ইয়ালৈ। ৰেহানক যেতিয়া প্ৰথমতে আদব কাটিব দেখিছোঁ যে বল মৰা সেইমাখি আমি শিকোৱা আগতেই এতিয়া ইয়াৰ মোৰ তাৰ প্ৰতি অকণমান চকু পৰিলে। বোলো মইতো ইমান আশাৰে কোচিংটো খুলিছোঁ, ৰেহানে মোৰ কিবা এটা কৰিব। তেতিয়া তাৰ প্ৰতি অলপ গুৰুত্ব দিছোঁ মই। এতিয়া চাবলৈ হৈছে মই অকলে তাক বল মৰাই থাকোঁ, বলটো মৰাই থাকোঁ, এইটো কৰ সেইটো কৰ। সি মই কোৱাৰ আগতে আহিয়ে বলটো মাৰিব। বহুত অনিষ্টও গ'লে সি বাৰু। তাহাঁতৰ ঘৰ নিজৰ ঘৰ ৱাল ক্লক চক ভাঙি গুদা কৰিছে গোটেই মোৰ ঘৰটো। তাৰপিছত লকডাউন দিলে 19 চনত। লকডাউন 2 বছৰটো মোৰ ঘৰত। ৰাতিপুৱাই মই দেউতাকক কওঁ মোৰ ঘৰত থৈ যাবাহি। মোৰ ঘৰত মই নেট দি পেলাই তাক ঘৰত আৰু নিবিচাৰকো নিওঁ লগতে আৰু এটা ওলাইছিলে ঘৰত কৰাই থাকোঁ সদায়। ঘৰত কৰাই তাৰপিছত নিজৰ বস্তুটো আহি গৈছে অলপ। তাৰ নিজৰ কোৱালিটি আছে আকৌ দেই, সেইটো অৱদান তাৰ বহুত আছে। মোৰ 50% তাৰ আৰু বাকী মোক সংগীফালেও তাক গুৰুত্ব দিলে অলপ। মই বোলো কৈছোঁ লগৰখিনি বোলো আমাৰ যিখিনি বোলো মোৰ সপোন পূৰা হ'ব, তোমালোকে আপোনালোকক অলপ গুৰুত্ব দিয়ক। ইয়াক কোচিংটো ইমান সৰুতে খুলিছোঁ যেতিয়া আৰু কষ্টৰ খালক হ'ব। তেতিয়া ৰেহান লাহে লাহে আহিছোঁ। কেতিয়াবা আমাৰ দিহিঙীয়া হেমন্ত দিহিঙীয়া আছে মোৰ লগত, তেওঁ মোৰ লগতে আছিলে বহুত। তেওঁ স্কুলৰ মাষ্টৰ বাঁহগৰা স্কুলৰ পৰা ফিলিক্স চৌধুৰী খেলালোঁ। এইবাৰ একো নহ'লে। নেক্সট মই ডক্টৰ মাষ্টৰ পিন্ধোৱাৰ কথা পাতি বোলো 17 আণ্ডাৰ 17, 15 এই দুটা আমি জইন কৰিব লাগিব। আমি মোৰ কোচিঙৰ ল'ৰাই খেলাম মই। তেনেকৈ খেলাই এইবাৰ যোৱাবাৰ সেই বাইচেল কিকটো মাৰিলে ডক্টৰে খেলি পেলাই চেম্পিয়ন আহিলে। এইবাৰ 17 মোৰ চেম্পিয়ন হৈছে। এইবাৰ গোটেইখন খেলিবলৈ যাব। সি 15ত খেলিছিলে। এই খেলি তাক উলিয়াইছোঁ। উলিয়াই তাতহে চিলেক্ট হ'ল। চিলেক্ট হৈ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে তাক চিলেক্ট কৰিছে আৰু তাৰ আগতে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী টুইট কৰিছে তাক। সেইফালৰ পৰাই চিলেক্ট হৈছে। সেইটো অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ পৰাই তাক ফুটবল ফেডাৰেশ্যনে চিলেক্ট কৰিছে। ৱৰ্ল্ড কাপ 27ত 28 চনত প্ৰজেক্ট এইটো তাৰ 27 বছৰ 17 বছৰ হ'ব। আণ্ডাৰ 17 ৱৰ্ল্ড কাপৰ কাৰণে এইটো প্ৰজেক্ট কৰিছে। ভুৱনেশ্বৰত কেম্প দিছে ফিফায়ে আৰু সেইটোৱে মোৰ হেৰি কৰিছে। মোৰ আশা
তাক লৈ মোৰ বহুত আশা আছে বাপেক মাকৰ যিটো আশা তাতকৈ মোৰ বেছি আশা আছে এই শিৱসাগৰত প্ৰথম ওলাইছে সি ইণ্ডিয়া খেলিব ইণ্ডিয়া গেমত সেইটো কাৰণে বহুত আশাবাদী শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব